ঐ মোৰ সোণকণ বাখৰ মা কোনাই মাউৰা ঐ মোৰ সোণকণ বাখৰ তিৰি নাই বৰলা। ভূপেন্দ্ৰ সংগীত আৰু জ্যোতি সংগীতত চিলেক্ট হ'লোঁ, ৰাভা সংগীতত মই চিলেক্ট নহ'লোঁ। তাৰপাছত সেই জনেলৰ পিছত ফাইনেল হৈছিল আমাৰ। ফাইনেলত মই ভূপেন্দ্ৰ সংগীতত প্ৰথম আৰু জ্যোতি সংগীতত দ্বিতীয় পাইছিলোঁ। মোক ঘৰত বাবু বুলি মাতে, বাবুই গান গাব পাৰে দেখোন, মই শিকাম বুলি তাত সেনেকৈ কৈছিলে। মন পুৰি গুচি যায় কি জানো পায়ো হেৰুৱাই। কণ্ঠ হিচাপত চাব গ'লে জুবিন দা আৰু এজ এ পাৰ্চনেলিটি চাব গ'লে পাপন দা। বেয়া পাওঁ বুলি কোৱা নাই, কিন্তু জুবিন দা এজ এ মানে ছিংগাৰ তেওঁ এজ এ লিজেণ্ড মানে তেওঁ, বাট এজ এ পাৰ্চনেলিটি অকণমান আজা চন্দা বাহোঁ মে তুঝ মে হি মে খো যাওঁ। আজিকালি কেনেকুৱা হয় যে কণ্ঠশিল্পীজনৰ ভইচটো কমি থাকে, মিউজিচিয়ানৰ যোনটো মিউজিকৰ আউটপুট থাকে সেই আউটপুটটো বাঢ়ি থাকে। কাৰণ কিয়? পাব্লিকসকলে নাচিব লাগে। যেনেকৈ ভূপেন হাজৰিকাদেৱ বা খগেন মহন্তদেৱ তেখেতসকলে ৰৈ গৈছে, চিৰসেউজ হিচাপে পৰিচিত, প্ৰজন্মই তেখেতক যুগে যুগে ৰৈ যাব, যুগে যুগে তেওঁলোক থাকি যাব। কিন্তু বৰ্তমান যোনটো এই উশৃংখলতা ট্ৰেণ্ডটো, এই ট্ৰেণ্ডটো নাথাকে। নমস্কাৰ, আছাম ফ্ৰণ্টৰ সমূহ দৰ্শক আমি স্বাগতম জনাইছোঁ। আজিৰ পৰা আছাম ফ্ৰণ্টত আন এক কাৰ্যসূচী সংযোজন হ'ব। সুৰৰ পাঞ্চৈ শীৰ্ষক এই কাৰ্যসূচীত আমি নতুন প্ৰজন্মৰ শিল্পীসকলক এখন উপযুক্ত প্লেটফৰ্ম দিয়াৰ প্ৰয়াস কৰিম। এই অনুষ্ঠানৰ জৰিয়তে আজি প্ৰথমবাৰৰ বাবে আমাৰ মাজত উপস্থিত আছে 2023-24 বৰ্ষত অসম চৰকাৰে যি সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচী আয়োজন কৰিছিল, তাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অসমৰ ভিতৰতে প্ৰথম আৰু জ্যোতি সংগীত প্ৰতিযোগিতাত অসমৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছিল ঋষিকেশ শৰ্মাই। আজি পোনপ্ৰথমবাৰৰ বাবে ঋষিকেশ শৰ্মা আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে। আজি তেওঁৰ লগত আমি কিছু কথা পাতিম, তেওঁৰ পৰা গান শুনিম। প্ৰথমতে ঋষিকেশ শৰ্মা, তোমাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ জনাইছোঁ সকলোকে। তুমি 2023-24 বৰ্ষত অসম চৰকাৰে যি সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচীৰ আয়োজন কৰিছিল, তাত তুমি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলা আৰু জ্যোতি সংগীত প্ৰতিযোগিতাত তুমি দ্বিতীয় স্থান দখল কৰি নলবাৰী জিলালৈ তুমি গৌৰৱ কঢ়িয়াই আনিছিলা। তাৰ বাবে আমি মনতে তোমালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তুমি কেনেদৰে প্ৰস্তুতি চলাইছিলা আৰু তাত কিমান প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল বা কি কি পৰ্যায় তুমি উত্তীৰ্ণ হৈ সেই তুমি চূড়ান্ত বিজয়ীৰ সন্মান দখল কৰিব সক্ষম হৈছিলা? হয়, প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। আছাম ফ্ৰণ্টৰ সমূহ দৰ্শক, ইয়াৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে। প্ৰথমে যি অসম চৰকাৰে আয়োজন কৰা অসম সাংস্কৃতিক মহাসংগ্ৰাম 2023-24 বৰ্ষৰ যি কাৰ্যসূচী আছিল, সেই কাৰ্যসূচী আৰম্ভ হৈছিল নৱেম্বৰৰ পৰা। আমাৰ যি গাঁও পঞ্চায়তৰ পৰা আৰম্ভ হৈছিল। মোৰ পঞ্চায়ত আছিলে আপোনাৰ মালিকুচি, দীঘেলী মালিকুচি মোৰ গাঁও। তাত মই পঞ্চায়তত প্ৰথম প্ৰতিযোগিতা আগবঢ়াইছিলোঁ। ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত আৰু ৰাভা সংগীতত মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। তাৰপাছত পঞ্চায়তৰ পৰা আৰম্ভ হ'ল আপোনাৰ যোনটো আমাৰ সমষ্টি পৰ্যায়ত যোনটো প্ৰতিযোগিতা হৈছিল, তাত 3টা সমষ্টি আছিল, নলবাৰী, বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ। নাট্যমন্দিৰত হৈছিল, নলবাৰী নাট্যমন্দিৰত। তাতো মই 3টাতে মানে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত জিলা পৰ্যায়ত হৈছিল, নলবাৰী নাট্যমন্দিৰতে হৈছিল। জিলা পৰ্যায়তো মই 3টাতে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত গুৱাহাটীলৈ গ'লোঁ। গুৱাহাটীত আপোনাৰ আমাৰ জোনেল এটা হৈছিল। জোনেলত মই ভূপেন্দ্ৰ সংগীত আৰু জ্যোতি সংগীতত চিলেক্ট হ'লোঁ, ৰাভা সংগীতত মই চিলেক্ট নহ'লোঁ। তাৰপাছত সেই জোনেলৰ পিছত ফাইনেল হৈছিল আমাৰ। ফাইনেলত মই ভূপেন্দ্ৰ সংগীতত প্ৰথম আৰু জ্যোতি সংগীতত দ্বিতীয় পাইছিলোঁ। আচলতে সেই এক্সপিৰিয়েঞ্চটো বহুত মানে সুকীয়া এক্সপিৰিয়েঞ্চ, যিহেতুকে গোটেই অসমৰ ধৰি লওক মানে মিনিমাম 4 লাখ 3.5 লাখ প্ৰতিযোগীৰ মাজত
স্থান দখল কৰিবলৈ সক্ষম হৈছিলোঁ। এটা আনন্দৰ কথা। হয়। তুমি আমি প্ৰথমতে তোমাৰ পৰা যি দুটা গানেৰে তুমি স্থান দখল কৰিবলৈ সক্ষম হৈছিলা, নিশ্চয় এই গান দুটা তোমাৰ মনত আছে। আমি প্ৰথমে এই গান দুটা শুনিবলৈ ইচ্ছা কৰোঁ। নিশ্চয়, মই ভূপেন্দ্ৰ সংগীতেৰে আৰম্ভ কৰিছোঁ। ঠিক আছে। ঠিক আছে, প্ৰথমে ভূপেন্দ্ৰ সংগীত গাইছোঁ মই, য'ত প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ, সেইটো গীত গাইছোঁ। জীবন জোড়া খ্যাতিয়ে যদি জীবন তোকে খায় বহু ধনৰ লোভে যদি মানুহ পাহৰাই মানুহ যদি মানুহৰে হয় অন্তৰায় তেনে দূৰতে খ্যাতি আৰু মিছা ব্যৱসায় ধনৰ বাবে মনৰ যদি বেহা বেপাৰ হয় যৌতুককে সংগী বুলি আঁকোৱালি লয় তেনে দুটি শৰীৰে কেৱলেও প্ৰাণটো নভৰে মুখা পিন্ধি দুয়ো থাকে দুয়োকে ভুলাই তেনে দূৰতে খ্যাতি আৰু মিছা ব্যৱসায় ধন্যবাদ। অতি সুন্দৰ গাইছা তুমি ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ গীতে। এইবাৰ আমি জ্যোতি সংগীতটো শুনিম। ঠিক আছে, জ্যোতি সংগীতে গাইছোঁ। সপোনৰে কথা কোনে ক'লে তোক সখী কোনে ক'লে তোক সখী কানে কানে সেয়েহে হাঁহিলি সখী আপোন মনে সেয়েহে হাঁহিলি সখী আপোন মনে মোৰ সপোনৰে কথা মোৰ অন্তৰ বিকশজ শুকুলা সুকোমল মোৰ অন্তৰ বিকশজ শুকুলা সুকোমল শতদল সৰু শতদল সৰু তাৰে অভ্ৰ উজলা পলাশৰে বিনন্দ বিলাই মোৰ সপোনৰে কথা। ধন্যবাদ। তুমি অতি সুন্দৰকৈ ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতটো পৰিৱেশন কৰিলা। ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক। ধন্যবাদ। তুমি কেনেদৰে প্ৰস্তুতি চলাইছিলা এই মহাসংগ্ৰামৰ বাবে? তুমি কেনেদৰে প্ৰস্তুতি চলাইছিলা? হয়, মহাসংগ্ৰামৰ বাবে বিশেষ প্ৰস্তুতি একো মানে সেনেকুৱা নাছিলে। নিজে কৰিছিলোঁ যিখিনি কৰিছিলোঁ, আৰু মানে আমাৰ নলবাৰী যোনখিনি মোৰ শুভাকাংক্ষী আছে, ধৰি লওক মিউজিচিয়ানছখিনি বা যিমানখিনি মোৰ বন্ধু বা দাদাসকল এনেকুৱা যিকেইজন আছে, তেওঁলোকে পৰামৰ্শ দিছিলে। আৰু লগতে বিশেষকৈ পৰামৰ্শ দিয়া মই মানুহ কেইজনমানৰ নাম ল'ব লাগিব। প্ৰথম আছে অনিল বৰকটকী ছাৰ, সকলোৱে চিনি পায় নলবাৰী। তাৰপিছত অলকেশ বৰুৱা খুৰা, তেখেতে দিছিলে। তাৰপিছত লগতে আমাৰ বাদ্যযন্ত্ৰী বাবুদা,
হিমাংশু দা তেওঁ মোৰ লগত আছিলে আৰু ওতঃপ্ৰোতভাৱে জড়িত মোৰ বন্ধু আছিলে চিন্ময় এনেকৈ আৰু গোটেইকেইজন আমি মিলি মানে সেনেকুৱা আৰু এটা জেগাত বহি লৈ তেনেকৈ মোক দিয়া পৰামৰ্শ দিছিলে কেনেকৈ গাব লাগে কি গীত গাব লাগে সেনেকুৱা তুমি কাৰ গীত বেছি ভাল পোৱা গীত বেছি ভাল পোৱা বুলি বেলেগ বিশেষ গায়ক কাৰ বেছি গীত ভাল বিশেষ সেনেকুৱা নাই কোনো তথাপিতো যিহেতুকে মানে আমি সৰুৰ পৰা ধৰি লওক ভূপেন হাজৰিকাদেৱৰ বা এনেকুৱা গীত শুনি আহিছোঁ ভূপেন হাজৰিকাদেৱৰ হয় হয় যোনবিলাক অসমীয়া যোনবিলাক চিৰসেউজ গীত আছে সেইবিলাক শুনি আহিছোঁ ধৰি লওক ভূপেন হাজৰিকাদেৱৰ গীতসমূহ ভাল পাওঁ বা জুবিন দাৰ যোনখিনি পুৰণা গীত আছে সেইখিনি ভাল পাওঁ ঠিক আছে এই মুহূৰ্তত এটা জুবিন গাৰ্গৰ গীত আমি শুনিম তোমাৰ ঠিক আছে মই ৰিচেণ্টলি এটা ভিডিঅ' বনাইছিলোঁ কভাৰ ভিডিঅ' হয় ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লৈছিলে সেই গীতটি অকণমান গাই দিছোঁ ঠিক আছে ঠিক আছে নিতাল নিশাৰাজি বাজে কি গহীন গান উৰি যাব খোজে মোৰ আকুল উদাস প্ৰাণ উৰি যাব খোজে মোৰ আকুল উদাস প্ৰাণ নিতাল নিশাৰাজি বাজে কি গহীন গান তাৰকা যাকে ধৰণীৰ ফাকে ফাকে তাৰকা যাকে ধৰণীৰ ফাকে ফাকে ঢালিবি অমৃত ঢাকে দুখ সুখ যতমান নিতাল নিশাৰাজি বাজে কি গহীন গান উৰি যাব খোজে মোৰ আকুল উদাস প্ৰাণ উৰি যাব খোজে মোৰ আকুল উদাস প্ৰাণ উৰি যাব খোজে মোৰ আকুল উদাস প্ৰাণ ধন্যবাদ অতি সুন্দৰকৈ গাইছা গীতটো তোমাক যদি জুবিন গাৰ্গ আৰু পাপনৰ মাজত তোমাক প্ৰশ্ন সোধোঁ যে তুমি কোনজন গায়কক বেছি ভাল পোৱা খুব টান প্ৰশ্ন এইটো সকলোৰে বাবে টান প্ৰশ্ন এইটো বিশেষকৈ অসমৰ যোনখিনি মানে সংগীতৰ লগত জড়িত মানুহ আছে তেওঁলোকক খুব টান প্ৰশ্ন এইটো ক'বলৈ গ'লে জুবিন দাৰ মানে তেখেতৰ যোনটো ভইচ আছে হয় সেই ভইচটো তেওঁৰ অদ্বিতীয় মানে অসমতে নহওক ভাৰতত চাগে খুব কম তেনেকুৱা মানে ভইচ থকা মানুহ আছে জুবিন দাৰ দৰে ভইচ কণ্ঠ হিচাপত চাব গ'লে জুবিন দা আৰু এজ এ পাৰ্চনেলিটি চাব গ'লে পাপন দা জুবিন গাৰ্গৰ পাৰ্চনেলিটি নহয় জুবিন গাৰ্গৰ পাৰ্চনেলিটি বেয়া পাওঁ বুলি কোৱা নাই মই জুবিন গাৰ্গ নহ'লে মানে এইটো কণ্ট্ৰভাৰ্চি হৈ যাব বেয়া পাওঁ বুলি কোৱা নাই কিন্তু জুবিন দা এজ এ মানে ছিংগাৰ তেওঁ এজ এ লিজেণ্ড মানে তেওঁ বাট এজ এ পাৰ্চনেলিটি অকণমান মানে ডিফেক্ট আছে জুবিন গাৰ্গে বহুত মানুহক সহায় কৰে হয় তেওঁ হেল্পফুল বহুত মানুহটো বাট কিছুমান তেওঁৰ বিতৰ্ক মন্তব্যৰ বাবে বিতৰ্কবিলাক তুমি ভাল নোপোৱা হয় বিতৰ্ক মানে মই সিমান ভাল নাপাওঁ সেইকাৰণে পাপনৰ গান গোৱা নে নগোৱা তুমি গাওঁ পাপন দাৰ গান গাওঁ এবাৰ দুহাৰী পাপন দাৰ গান যদি শুনো ঠিক আছে ঠিক আছে পলাশৰ ৰঙা ৰঙা ফুলে কানে কানে যি কথা নুশুনে জাকি মাৰি উৰা পক্ষী যাকে আকাশৰ আন্ধাৰে জোনাকে কলিজাৰ বেথা ঢালি ক'ব পাৰিবনে বাৰু ক'ব পাৰিবনে সি কথা
মন মোৰ পুৰি গুচি যায় কি জানো পায়ো হেৰুৱাই ফাগুনৰে উৰণীয়াবাৰ ও আলসুৱা কুঁৱাৰে চাহ ও মনত যে কিমান হেঁপাহ ফাগুনৰে উৰণীয়াবাৰ ধন্যবাদ তুমি পাপনৰ গানটো অতি সুন্দৰকৈ গাইছা তোমাৰ এই সাংগীতিক যি যাত্ৰা তোমাৰ এই সংগীতৰ ক্ষেত্ৰত গুৰু কোন গুৰু বুলি ক'বলৈ গ'লে প্ৰথম গুৰু মা দেউতা দ্বিতীয় গুৰু মই ক'বলৈ গ'লে মোৰ জেঠীমা ছোৱালী এজনী আছিলে তেওঁ মোক কৈছিলে মানে মাহঁতক কৈছিলে যে মোক ঘৰত বাবু বুলি মাতে বাবুই গান গাব পাৰে দেখোন মই শিকাম বুলি তাত সেনেকৈ কৈছিলে তাৰপিছত তেওঁ বাইদেউজনীৰ নাম জুনুমণি হালৈ মোৰ জেঠীমা ছোৱালী তাৰপাছত অকণমান মানে সকলোৱে ক'লে বা বাইদেউজনীও ক'লে যে অকণমান মানে যোনটো আনুষ্ঠানিকভাৱে শিক্ষা ল'ব লাগে বা এক্সাম দিব লাগিব কাৰণ ধৰি লওক চাৰ্টিফিকেটখন মানে কামত দিয়ে পিছলৈ তাৰপাছত মই আপোনাৰ ছোৱালী স্কুল এখন আছিলে সংগীত সাগৰ বুলি ছোৱালী স্কুলৰ সন্মুখত আছিলে স্কুলখন তাৰ শিক্ষয়িত্ৰীগৰাকী আছিলে ৰণিমা দত্ত তেখেত মোৰ মানে শাস্ত্ৰীয় সংগীতৰ প্ৰথম গুৰু তাৰপাছত মডাৰ্ণ ছঙৰ গুৰু বুলি ক'বলৈ গ'লে মই অকণমান আগতে নাম কৈছোঁৱেই অনিল বৰকটকী ছাৰ তেখেত মানে মডাৰ্ণ ছঙৰ মোৰ গুৰু তেখেতে মোক শিকাইছিলে বা এনেকুৱা গান কেনেকৈ গাব লাগে গানৰ মূল বস্তুখিনি কি সেইখিনি শিকাইছিলে তাৰপিছত বেচিক পইণ্টখিনি তাৰপিছত মই মাজতে দিগন্ত ভাৰতী ছাৰ তাতেও গৈছিলোঁ গুৱাহাটীত সেনেকৈ আৰু প্ৰেৰণা কাৰ পৰা পাইছা তুমি প্ৰেৰণা বুলি ক'বলৈ গ'লে ঘৰত মা দেউতা খুব ছাপৰ্টিভ মা দেউতাই প্ৰেৰণা যোগাইছিলে যে সেই আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মা দেউতাই গানৰ লগত জড়িত নেকি মা দেউতা গানৰ লগত বিশেষ জড়িত নহয় মা গান গাইছিলে সৰুতে চাগে সেনেকুৱা কোন ক্লাছৰ পৰা তুমি এই সংগীতৰ লগত জড়িত মই ক্লাছ 3 পৰা স্কুলৰ ফাংচন স্কুলৰ ফাংচনেই হওক বা সেনেকৈ আৰু এতিয়া তোমাৰ যি জুবিন গাৰ্গ বা পাপনৰ পিছত আকৌ নতুন প্ৰজন্মৰ কিন্তু ভাল গায়ক আকৌ আহিছে তুমি কাৰোবাক ফ'ল' কৰা নেকি নতুন প্ৰজন্মৰ হয় নতুন প্ৰজন্মৰ কিছুমান ভাল লাগে কিছুমানৰ গান ধৰি লওক শংকুৰাজ হওক বা প্ৰবীণ বৰা আৰু মই আপোনালোকৰ মাধ্যমেদি এটা কথা জনাওঁ যে শংকুৰাজ দাই মোৰ গীত এটি গাইছে ৰিচেণ্টলি ৰিলিজ হ'ব মই সুৰ কৰিছিলোঁ গীতটি খুব অনতিপলমে আহি আছে ইউটিউবত সকলোৱে শুনিবলৈ পাব সেইখিনি ঠিক আছে শংকুৰাজৰ এটা জনপ্ৰিয় গীত এই মুহূৰ্তত ঠিক আছে দৰ্শকৰ বাবে ঠিক আছে গাই দিছোঁ মোৰ অনুৰোধ তোমালৈ বৰষা তুমি অনুপম অনুৰাগ আশা মোৰ অনুৰোধ তোমালৈ বৰষা তুমি অনুপম অনুৰাগ আশা আনিবা মোলৈ সুৰৰ সোপান মৰমে উপচা বহুবেলা ক'বা গৈ মোৰ প্ৰেয়সীকে জিলমি সন্ধিয়া স্মৃতিৰেখা মোৰ অনুৰোধ তোমালৈ বৰষা তুমি অনুপম অনুৰাগ আশা আহিবা সেই বাটেৰে সজাবা সুৰৰ মেলা অনুভৱ তুমি অপৰূপা প্ৰেৰণাৰ চিত্ৰলেখা আঁকিবা দুচকুত তাইৰে ছবি
জিলমি সন্ধিয়া স্মৃতি ৰেখা মোৰ অনুৰোধ তোমালৈ বৰষা তুমি অনুপম অনুৰাগ আশা ও বৰষা ও বৰষা ও বৰষা ও বৰষা। ধন্যবাদ। শংকুৰাজৰ গীতটো অতি সুন্দৰকৈ পৰিৱেশন কৰিছা তুমি। তোমাৰ নিজৰ গীত আছে নে নাই? নিজে মই সেনেকৈ ফিল্ডত নামা নাই, তথাপিতো গীত এটি গাইছিলোঁ, গীত নিজৰ বুলি মানে কৰিছিলোঁ। গীতটি যোৱা বছৰ আগৰ বছৰ ৰিলিজ হৈছে। আগৰ বছৰ এতিয়া নতুনকৈ গীত নতুনকৈ এতিয়ালৈকে মানে প্লেনিং কৰা নাই, কৰিম চাগে। তুমি মিউজিক সৰ্বস্ব গানক প্ৰাধান্য দিয়া নে বিষয়বস্তুৰ গভীৰতাটোৰ ওপৰত বেছি গুৰুত্ব দিয়া গান এটা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত? অ'কে, মানে এই প্ৰশ্নটো মই ক'ব বিচাৰি আছিলোঁ। আচলতে আমাৰ মিউজিক ৰিলেটেড মানুহখিনি কি হয়, বৰ্তমান মানুহখিনি মানে খুব মানে লাউড মিউজিক শুনি ভাল পায়। মিউজিকটো একো মানে কি মানে সাৰমৰ্ম বুলি শব্দ এটা আছে, সেই সাৰমৰ্মটো নাথাকে মিউজিকত। আগতেওতো ধৰি লওক ভূপেন হাজৰিকাদেৱে বা খগেন মহন্তদেৱে ষ্টেজ প্ৰগ্ৰেম কৰিছিলে, তেওঁলোকৰ প্ৰগ্ৰেমতো মানুহে মানে হেঁপাহ পলাই নাচিছিলে। আজিকালি কেনেকুৱা হয় যে কণ্ঠশিল্পীজনৰ ভইচটো কমি থাকে, মিউজিচিয়ানৰ যোনটো মিউজিকৰ আউটপুট থাকে সেই আউটপুটটো বাঢ়ি থাকে। কাৰণ কিয়? পাব্লিকসকলে নাচিব লাগে, মঞ্চ জমি উঠিব লাগে। মঞ্চটো জমি উঠিব লাগে। ক'বলৈ গ'লে মঞ্চ জমিব লাগে, আৰু মঞ্চ জমিবলৈ মিউজিক সৰ্বস্ব হ'ব লাগে গান। আৰু আজিৰ গায়কে সেইটো যে এইটো কমাৰ্চিয়েল দিশটো তাত জড়িত হৈ থাকে, নিশ্চিতভাৱে কমাৰ্চিয়েল দিশটো জড়িত হৈ থাকে বাবে দৰ্শকৰ ৰুচি অভিৰুচিৰ ওপৰত গুৰুত্ব দিয়ে এইটো এনেকুৱা ধৰণৰ কামবিলাক কৰিব লগা হৈছে। কিন্তু সেইটোৰ লগতে কিন্তু এই কামবোৰৰ জৰিয়তে বহুত গায়ক নিশ্চিতভাৱে সুখী নহয়। আচলতে এই বস্তুখিনি খন্তেকীয়া বস্তু, বেছি দিন নাথাকে। যেনেকৈ ভূপেন হাজৰিকাদেৱ বা খগেন মহন্তদেৱ তেখেতসকলে ৰৈ গৈছে, প্ৰজন্মই তেখেতক যুগে যুগে তেওঁলোক থাকি যাব। কিন্তু বৰ্তমান যোনটো এই উশৃংখলতা ট্ৰেণ্ডটো নাথাকে। এটা ট্ৰেণ্ড ছেট হ'ব, ছেট হোৱাৰ পিছত সেইটো ট্ৰেণ্ড চেঞ্জ হ'ব, আৰু এটা নতুন ট্ৰেণ্ড ছেট হ'ব। কিন্তু ভূপেন হাজৰিকাদেৱ বা খগেন মহন্তদেৱৰ গান যুগে যুগে থাকি যাব। এইবাৰ কাৰ গান শুনাবা তুমি? ঠিক আছে, মই অলপ আগতে ক'লোৱে যোনটো মই নিজৰ গান এটা কৰিছিলোঁ, সেই গীতটি গাবলৈ। ঠিক আছে, নিজৰ গীত। আহা তুমি বতাহৰ দৰে এজাক প্ৰেমৰ বৰষুণ লৈ নামি আহা টোপালৰ সতে বুকুৰ কোণত বাৰিষা হৈ মই থাকিম ৰৈ তুমি অহা বাটলৈ হেৰুৱা কবিতাৰ ছন্দ হৈ কুঁৱলীৰ ফাকেৰে সৰকি যোৱা তল সৰা শেৱালি হৈ আহা তুমি বতাহৰ দৰে এজাক প্ৰেমৰ বৰষুণ হৈ নামি আহা টোপালৰ সতে বুকুৰ কোণত বাৰিষা। এই গীতটো তুমি নিজে লিখিছা? নাই, কথাবোৰ এই গীতটি আৰক কাহিনীখিনি কৈছোঁ। এই গীতটি লিখিছিলে গুৱাহাটীৰ দাদা এজনে, সুৰজ দা বুলি, নামটো মিষ্টেক হৈছে, সুৰজ দা বুলি লিখিছিলে। আৰু গীতটি সুৰ কৰিছিলে দীপক দাস, সকলোৱে চিনিয়ে পায়, নলবাৰীৰ দীপক দাস, তেখেতে সুৰ কৰিছিলে। আৰু গোটেইখিনি গানটো এৰেঞ্জমেণ্ট হওক বা মিউজিকখিনি মাষ্টাৰিং মিক্সিং গোটেইখিনি দীপক আংকুলে কৰিছে, তেওঁ ষ্টুডিঅ'ত, সপ্তক ষ্টুডিঅ'ত। তুমি মঞ্চত কেতিয়াৰ পৰা গীত পৰিৱেশন কৰি আছা? মঞ্চত গীত পৰিৱেশন কৰা বুলি ক'লে সৰুৰ পৰাই কৰিছোঁ।
সৰুৰ পৰাই কৰিয়ে আছোঁ বাট অকণমান Commercially কেতিয়া কৰা? কমাৰ্চিয়েলি ধৰি লওক 2020 মানে লকডাউনৰ পিছৰ পৰা কমাৰ্চিয়েলি কৰিছোঁ। যোৱাবাৰ বিহুটো কৰিছা নিশ্চয়? হয় এই অহা বিহুটো নিশ্চয় কৰিবা। কৰিম। আৰু তুমি বিহু মঞ্চত বা যিকোনো সাংস্কৃতিক মঞ্চত কোনটো গীত পৰিৱেশন কৰি তুমি আটাইতকৈ বেছি সুখী হোৱা বা তোমাৰ কোনটো গীতে ৰাইজক বেছি মোহিত কৰে সেই গীতটো আমি এইবাৰ শুনিম। সেই গীতটি প্ৰথম মই আৰম্ভণি ভূপেন হাজৰিকাদেৱৰে কৰোঁ। ভূপেন হাজৰিকাদেৱৰ গীতে গাওঁ প্ৰথম প্ৰথমতে শুনিছে। সেনেকুৱা গীত বুলি ক'লে সেনেকুৱা গীত নাই, বিহু চিহু গাই থাকোঁ এনেকৈ। কিন্তু তুমি কোনটো গীত গাই বা তোমাৰ কোনটো গীতত ৰাইজে বেছিকৈ নাচে? বিহু বুলি ক'লে সেনেকুৱা বিহু আছে, বিহু এতিয়া অকণমান গীটাৰত গাব দিগদাৰ হ'ব, কিন্তু আধুনিক গীত নিশ্চয় হ'ব। আধুনিক গীত আছে সেনেকুৱা কিবা। হিন্দীও গোৱা তুমি? হিন্দীও গাওঁ। ঠিক আছে, হিন্দীও গাব পাৰিবা, কথা নাই। ঠিক আছে, মই ষ্টেজত গোৱা আচলতে কি হয়, ষ্টেজৰ ছেটিংছটো বেলেগ থাকে। ইনষ্ট্ৰুমেণ্ট থাকে, হয়, ষ্টেজৰ ছেটিংছটো বেলেগ থাকে। কিন্তু এতিয়া গীটাৰখনৰ লগত মই সেই বস্তুটো মিলাবলৈ অলপ অকণমান দিগদাৰ হয়, গতিকে হিন্দী এটি গাইছোঁ। মানে মোৰ খুব প্ৰিয় হিন্দী গীত এটি গাইছোঁ, কৈলাশ খেৰে গাইছিলে, সেই গীতটি অকণমান গাই দিছোঁ। मेरे दिल खुशी से झूमे गाए नाते, पल पल मुझे डुबाए जाते जाते, तुझे जीत जीत हारूं ये प्राण प्राण वारूं, है ऐसे मैं निहारूं, तेरी आरती उतारूं, तेरे नाम से जुड़े हैं सारे नाते, सैया 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 सैया, तू जो छू ले प्यार से आराम से मर जाऊं, आजा चंदा बाहों में, तुझ में ही मैं खो जाऊं, मैं तेरे नाम पे मर जाऊं, सैया सैया। ধন্যবাদ। কৈলাশ খেৰৰ গীতটি তুমি অতি সুন্দৰকৈ পৰিৱেশন কৰিছা। এতিয়া তোমাৰ এটা পাৰ্চনেল লাইফৰ কুৱেশ্যন এটালৈ আহিব বিচাৰিছোঁ। প্ৰেম সম্পৰ্কে তোমাৰ ধাৰণা কি? বাপৰে বাপ, প্ৰেম সম্পৰ্কে ধাৰণা কি বুলি ক'ম, প্ৰেমটো এটা মানে কি আৰু মানে কি আৰু তোমাৰ দৃষ্টিত প্ৰেম কি বা প্ৰেমৰ চব প্ৰেমৰ সংজ্ঞা বুলি ক'লে কি ক'ম আৰু চব প্ৰেম, এই গান গাই আছোঁ সেও এটা প্ৰেম, বা কোনোবা এজন কাৰোবাক ভাল লাগিছে সেও প্ৰেম। ভাল লগাটো হৈছে নাই এতিয়াও? হৈছে ভাল লগাটো আছে আছে আছে। নামটো বাৰু নামটো নালাগে, ভাল লগাটো আছে। কেতিয়াৰ পৰা আছে? কেতিয়াৰ পৰা থকা বুলি ক'ম, কলেজৰ দিনৰ পৰা আছে দিয়ক। প্ৰেমৰ পৰা প্ৰেৰণা পায় নে কাজিয়া হয়? নাই নাই, সেইটো মানে প্ৰেমৰ সংজ্ঞাটো কাজিয়া নহয়, বিশেষকৈ মোৰ তোমাৰ ক্ষেত্ৰত প্ৰেৰণা পাইছা নে তুমি? হয়, মানে খুব ছাপৰ্টিভ ক'বলৈ গ'লে, মই নামটো নকওঁ বাৰু, খুব ছাপৰ্টিভ, লগতে যিখিনি মানে উৎসাহেই হওক বা এইটো কাম কৰিব লাগে বা এনেকুৱা কৰিব লাগে সেইখিনি পাওঁ, সেইটোৱে আৰু। ঠিক আছে, আমাৰ এতিয়া সময় শেষ হৈ আহিব, আমি শেষৰ ফালে আহিছোঁ। ভৱিষ্যত তোমাৰ পৰিকল্পনা কেনেকুৱা বা ভৱিষ্যতে কাৰ লগত কাম কৰাৰ তোমাৰ সপোন আছে? অৱশ্যে শিল্পী এজনৰ ভৱিষ্যত পৰিকল্পনা বহুতেই থাকে। মোৰ কাম কৰিবলৈ মন যোৱা বেলেগ মানে সেনেকুৱা হেঁপাহ একো নাই,
যেতিয়ালৈকে পাৰোঁ যিমানখিনি পাৰোঁ সেইখিনি আগুৱাই যাব চেষ্টা কৰিম আৰু লগতে এবাৰ পাপনদাৰ লগত কাম কৰি চাব মন আছে মানে তেওঁ যেনেকুৱা ধৰণৰ গীত গায় মই অকণমান শ্ল' ৰিদম টাইপ গীত গাই ভাল পাওঁ গতিকে তেওঁৰ লগত এবাৰ যদি সৌভাগ্য হয় কেতিয়াবালৈকে বা সেনেকুৱা সুযোগ পাওঁ তেতিয়াহ'লে কৰিব মন আছে তেওঁৰ লগত নহয় আমি কাৰ্য আজিৰ এই অনুষ্ঠানত সামৰিম আৰু আমাৰ অনুষ্ঠানৰ সামৰণি তোমাৰ এটা জনপ্ৰিয় গীতেৰে বা তোমাৰ এটা আটাইতকৈ ভাল লগা গীতেৰে আজি আমি অনুষ্ঠানৰ পৰা বিদায় লওঁ শেষত তুমি আমাক কি গীত শুনাবা ঠিক আছে মই আজি মানে অনুষ্ঠান কৰোঁ ফাংচনেই হওক বা প্ৰগ্ৰেম এনেকুৱা শ্ব' তাত বিহু গাবলগীয়া হয় অকণমান বিহু গাই অনুষ্ঠান শেষ কৰিছোঁ বিহু এটাকে গাই দিয়া ঠিক আছে ঐ কিনো চতমহীয়া ঐ বতাহ ছাতি মাৰিলে ঐ গছে বনে সলালে ঐ ঢোলৰ মাতে শুনি ঐ ৰ'ব মই নোৱাৰো ঐ নাচো নাচো লাগি যায় গা ঐ মোৰ সোণকণ বাখৰ মাকো নাই মাউৰা ঐ মোৰ সোণকণ বাখৰ তিৰি নাই বৰলা মোৰ সোণকণ বাখৰ কোনে ভাতে ৰান্ধি খায় ইমান সময় ঋষিকেশ শৰ্মাই আমাৰ মাজত উপস্থিত থাকি আজিৰ এই অনুষ্ঠানটো গীতে মাতে জীপাল কৰি তুলিলে তেওঁলৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ তেওঁৰ যি সাংগীতিক যাত্ৰা এই সাংগীতিক যাত্ৰা বিশ্বমুখী হওক বিশ্ব বিজয়ৰ পিনে ধাৱমান হওক আমি তাকেই কামনা কৰিছোঁ তেওঁ উত্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এই জগতে আমি এটা ঘোষণা কৰিব বিচাৰিছোঁ যে আজিৰ পৰা আমি যি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ সুৰৰ পাঞ্চৈ এই অনুষ্ঠানটোৰ জৰিয়তে আমি নতুন প্ৰজন্মৰ যিসকল গায়ক যিসকল প্ৰতিভাৱান শিল্পী অসমৰ বিভিন্ন চুকে কোণে সুপ্ত প্ৰতিভা বা সুপ্ত হৈ আছে আমি তেওঁলোকক উলিয়াই অনাৰ প্ৰয়াস কৰিছোঁ এখন প্লেটফৰ্ম দিয়াৰ প্ৰয়াস কৰিছোঁ আশা কৰোঁ আপোনালোকে আমাৰ এই অনুষ্ঠানটো আঁকোৱালি ল'ব আৰু আমাৰ লগত যোগাযোগ কৰিব যিসকলে এই অনুষ্ঠানৰ প্ৰতি আগ্ৰহী বা এই অনুষ্ঠানলৈ আহিব বিচাৰে আমি তেওঁলোকক আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম আৰু এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ